নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজপাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি ভাল লাগিলে তোমালোকে এটি লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিও বিলাকৰ নোটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা সো ষ্টুডেন্টস তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 77 উলিয়াই লৈ ইয়াত চোৱা অনুশীলনী 1 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ উত্তৰ লিখিবা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা লিখিছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ উত্তৰটি লিখিবা অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কৌটিল্য তেওঁক চাণক্য নামেৰেও জনা যায় ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ গুজৰাট আৰু ওড়িশা অঞ্চলত বিস্তৃত আছিল ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় ইয়াৰ উত্তৰত লিখিবা মৌৰ্য ৰজাসকলৰ ভিতৰত অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় ইয়াৰ পাছৰ অংগ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰত লিখিবা শুংগ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুংগ ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটি চোৱা লিখিছে পুষ্যমিত্ৰ শুংগ কোনটো বৰ্ণৰ লোক আছিল ইয়াৰ উত্তৰত লিখিবা পুষ্যমিত্ৰ শুংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল ইয়াৰ পাছত নেক্সট দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰত লিখিবা গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল সম্ৰাট শ্ৰীগুপ্ত ইয়াৰ পাছৰ বৰ্গীয় জ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল ইয়াৰ পাছৰ প্ৰশ্নটি ঝ নম্বৰত চোৱা লিখিছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল ইয়াৰ উত্তৰত লিখিবা অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল ইয়াৰ পাছত নেক্সট 3 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল ইয়াৰ উত্তৰত লিখিবা অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা ইয়াৰ পাছত নেক্সট ট নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ত 4টা প্ৰধান বৰ্ণ আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ ঠ নম্বৰৰ প্ৰশ্নটি চোৱা লিখিছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন ইয়াৰ উত্তৰত লিখিবা তোমালোকে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা আছিল সমুদ্ৰগুপ্ত ইয়াৰ পাছত নেক্সট তোমালোকে এইটো চেপ্টাৰৰে অনুশীলনী 2 উলিয়াই লোৱা পেজ নম্বৰ 88 78 উলিয়াই লৈ চোৱা অনুশীলনী 2 ইয়াত চোৱা ইয়াত লিখিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা ইয়াৰ উত্তৰত লিখিবা মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ'ল চোল চেৰা আৰু পাণ্ড্য ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে পাণ্ড্য বংশৰ ৰাজধানী কি আছিল ইয়াৰ উত্তৰত লিখিবা পাণ্ড্য বংশৰ ৰাজধানী আছিল মাদুৰাই ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে ওৰাইঙিউৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল ইয়াৰ উত্তৰত লিখিবা ওৰাইঙিউৰ চোল বংশৰ শাসন কেন্দ্ৰ আছিল ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল ইয়াৰ উত্তৰত লিখিবা চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল ইয়াৰ পাছত নেক্সট 19 নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে কাক অন্ধ্ৰ বুলি জনা গৈছিল ইয়াৰ উত্তৰত লিখিবা সাতবাহন বংশক অন্ধ্ৰ বুলি জনা গৈছিল
ইয়াৰ পাছৰ প্ৰশ্নটি চোৱা প্ৰথম 6 নম্বৰত ইয়াত লিখিছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰত লিখিবা চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰথম পুলকেশী নেক্সট দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল ইয়াৰ উত্তৰত লিখিবা পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু নেক্সট বৰ্গীয় জ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল ইয়াৰ উত্তৰ লিখিবা কাঞ্চীপুৰম পল্লৱসকলৰ ৰাজধানী আছিল ইয়াৰ পাছত একেবাৰে শেষৰ ঝ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল ইয়াৰ উত্তৰ লিখিবা দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি কাৰ্য আৰু অনুষাংগিক বৃত্তি আছিল গোপালন দুগ্ধ উৎপাদন কাপোৰ বোৱা আদি ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত তোমালোকে নেক্সট 3 নম্বৰ অনুশীলনী উলাই লোৱা পেজ নম্বৰ 80 চোৱা ইয়াত লিখিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি ইয়াৰ উত্তৰ লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম বৰ্মন বংশ ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰ লিখিবা কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ উত্তৰত লিখিবা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন নেক্সট প্ৰশ্নটি চোৱা ঘ নম্বৰত ইয়াত লিখিছে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল ইয়াৰ উত্তৰ লিখিবা চীনা পৰিব্ৰাজক হিউৱেন চাং 643 খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে বিষয় বুলিলে কি বুজা ইয়াৰ উত্তৰত লিখিবা বিষয় বুলিলে বুজা যায় ৰজাৰ দ্বাৰা নিযুক্ত প্ৰশাসনিক গোট ইয়াৰ পাছত একেবাৰে শেষৰ প্ৰথম 6 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা ইয়াৰ উত্তৰ লিখিবা কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ হ'ল কৃষি কাৰ্য কাপোৰ বোৱা কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদি ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে একেবাৰে শেষৰ অনুশীলনীটি 4 নম্বৰ অনুশীলনীটি উলিয়াই লোৱা পেজ নম্বৰ 82 চোৱা ইয়াত লিখিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল ইয়াৰ উত্তৰত লিখিবা গুপ্ত যুগত প্ৰাচীন ভাৰতীয় সাহিত্য আৰু সংস্কৃতিয়ে উল্লেখযোগ্য বিকাশ লাভ কৰিছিল তদুপৰি সংস্কৃত ভাষাৰ প্ৰথমখন অভিধান অমৰ কোষ গুপ্ত যুগতেই ৰচিত হৈছিল সেয়েহে গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হৈছিল ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা ইয়াৰ উত্তৰত লিখিবা কালিদাসে লিখা 3খন নাটকৰ নাম হ'ল ৰঘুবংশম অভিজ্ঞান শকুন্তলম আৰু মেঘদূতম ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল ইয়াৰ উত্তৰত লিখিবা বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক আছিল হৰি সেন ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি ইয়াৰ উত্তৰ লিখিবা দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম অমৰ কোষ ইয়াৰ পাছত নেক্সট 19 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে দক্ষিণ ভাৰতত কি ভাষাত নাটক কবিতা আদি ৰচনা কৰা হৈছিল ইয়াৰ উত্তৰ লিখিবা সংস্কৃত তামিল তেলেগু কানাডা মালায়ালম আদি ভাষাত দক্ষিণ ভাৰতত নাটক কবিতা আদি ৰচনা কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টি ইমানেই ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰি দিবা ধন্যবাদ